আজি আমাৰ বৰপেটা ৰোডৰ গণেশলাল মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত মই আহি পেলাই নথৈ আনন্দিত হৈছোঁ। এজন ছাত্ৰই মোকে সুধিছিলে যে ড্ৰাগছ সন্দৰ্ভত যে আমিনো চৰকাৰে কি কৰিছোঁ বা চৰকাৰে কৰিবলগীয়া কামখিনি সন্দৰ্ভত আমাক সুধিছিলে। মই সগৌৰৱে আজি জনাবলৈ বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু লগতে অসম আৰক্ষীৰ DGP GP সিঙৰ নেতৃত্বত ইতিমধ্যে ড্ৰাগছৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। যোৱা 2021 চনৰ পৰা যদি আমি এতিয়ালৈ চাওঁ, তেতিয়া ইতিমধ্যে ড্ৰাগছ সৰবৰাহকাৰী 5 গৰাকী ইতিমধ্যে নিহত হৈছে আৰু 5 গৰাকী নিহত হোৱাৰ লগতে ইতিমধ্যে ইনজৰ্ড হিচাপে আছে 27 গৰাকী ইনজৰ্ড হৈছিলে। আৰু এই ড্ৰাগছক আমি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে যি ভূমিকা লৈছিলে, এই ভূমিকাৰ ক্ষেত্ৰত প্ৰায় 9,742টা ৰেজিষ্টাৰ্ড কেছ ৰেজিষ্টাৰ্ড হৈছিলে, পঞ্জীভূত হৈছিলে। আৰু তাৰ ভিতৰত ইতিমধ্যে 15,965 গৰাকী ইতিমধ্যে জেলত নিক্ষেপ কৰা হৈছে। তেওঁলোকৰ বিপৰীতে বিভিন্ন ধৰণৰ মোকদ্দমা চলি আছে বা এৰেষ্ট হৈছে। ঠিক তেনেকৈ হিৰণ জব্দ হৈছিলে 470 কেজি। 470 কেজি হিৰণটো এইটো বহু বৃহৎ পৰিমাণ। কাৰণ কিয়, এই হিৰণ যিহেতু 1 গ্ৰামতে যিহেতু বহু দাম পৰে, গতিকে 470 কেজিটো বহু মূল্যৱান হেৰিয়া আৰু বহু ছাত্ৰ ছাত্ৰী ধ্বংস হ'লহেঁতেন। এই ধ্বংসৰ পৰা অন্ততঃ প্ৰতিৰোধ কৰিব পৰা গৈছে। ঠিক তেনেকৈ গাঁজা জব্দ কৰা হৈছে 1,11,128 কেজি গাঁজা জব্দ কৰা হৈছে অসমত। ঠিক তেনেকুৱাকৈ অপিয়াম জব্দ কৰা হৈছে 458 কেজি অপিয়াম জব্দ কৰা হৈছে। আৰু ইয়াৰ লগতে কাপ চেৰাপ জব্দ কৰা হৈছে 11,16,699 কাপ চেৰাপ। এইটো বৃহৎ পৰিমাণৰ কাপ চেৰাপ। ঠিক টেবলেট জব্দ কৰা হৈছে 1,34,83,000 টেবলেট জব্দ কৰা হৈছে। গতিকে অসম আৰক্ষী এই কামখিনি যদি নকৰিলেহেঁতেন, তেতিয়াহ'লে অসমৰ বহু ছাত্ৰ ছাত্ৰী ড্ৰাগছত আসক্ত হ'লহেঁতেন। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ অসম পুলিচকো ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত এই ক্ষেত্ৰত অকল আৰক্ষীয়ে কৰিব নোৱাৰিব, আমি সচেতনতা বৃদ্ধি কৰিব লাগিব। প্ৰতিগৰাকী অভিভাৱকে, নিজৰ সন্তানে হওক বা নহওক, প্ৰতিগৰাকী অভিভাৱকে এই ক্ষেত্ৰত আমি সচেতনতা বৃদ্ধি কৰি নিজৰ ঘৰতে হওক বা নিজৰ সমাজতে এই কামখিনি যদি আমি কৰি যাওঁ, তেতিয়াহ'লে আমি অন্ততঃ আগন্তুক দিনত ড্ৰাগছৰ পৰা মুক্ত হ'ব নোৱাৰিলেও অন্ততঃ বেছিকৈ আসক্ত হোৱাৰ পৰা বাৰণ হৈ থাকিব পাৰিম। যিহেতু আমি দেখিছোঁ যে পাঞ্জাৱৰ আজি যিটো অৱস্থা হৈছে, পূৰ্বতে আমি পাঞ্জাৱৰ যিমান পাহোৱাল ডেকা ল'ৰা যিমান আছিলে, সকলোৱে গৌৰৱ কৰিছিলে পাঞ্জাৱৰ ডেকা ল'ৰাসকলক লৈ পেলাই। কিন্তু আজি পাঞ্জাৱত দেখিছোঁ যে ড্ৰাগছ আসক্তৰ পৰিমাণ দিনক দিনে বৃদ্ধি হৈ যোৱাৰ ফলত তাৰ সমাজ ব্যৱস্থাই এটা অন্য ৰূপ লৈছে। গতিকে আমাৰ যাতে পাঞ্জাৱৰ দৰে যাতে অৱস্থা যাতে আমাৰ অসমত যাতে নহয়, তাৰ কাৰণে আৰক্ষীয়ে ইমান দিনে যি ব্যৱস্থা লৈছে, ইয়াৰ উপৰিও প্ৰতিগৰাকী অভিভাৱকে সচেতন হৈ পেলাই নিজৰ ল'ৰা ছোৱালীৰ উপৰিও তেওঁলোকৰ চুবুৰীৰ ল'ৰা ছোৱালীসকলকো এই ক্ষেত্ৰত সচেতন দৃষ্টি ৰাখিবলৈ মই আহ্বান জনাইছোঁ।